নমস্কাৰ সকলোকে ডিজিনফা আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি যিহেতু 13 মাৰ্চ, আজি লাখ লাখ কৃষকৰ কাৰণে আজি ভাল খবৰ। আজি সন্ধিয়াৰ লগে লগেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেকজন কৃষকৰ একাউণ্টত ইতিমধ্যে 2000কে যিটো টকা প্ৰদান কৰিব লাগে, যিটো 22 নম্বৰ কিস্তি ইতিমধ্যে প্ৰদান কৰিব লাগে, সেই টকা ইতিমধ্যে প্ৰদান কৰিছে। যদি আপোনালোকৰ PM কিষাণ আছিলে তেতিয়াহ'লে আপোনালোকে আজি আপোনালোকৰ বেংক একাউণ্ট চেক কৰক যে আপোনালোকৰ একাউণ্টত ইতিমধ্যে টকা সোমাই গৈছে। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। যদি PM কিষাণৰ টকা আপোনালোকে লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে কেনেদৰে ছল্ভ কৰিব আপোনালোকক জনাম আজি এই ভিডিঅ'ৰ জৰিয়তে। কাৰণ আজি যিহেতু 22 নম্বৰ কিস্তি ইতিমধ্যে প্ৰদান কৰিছে, গতিকে আপোনালোকৰ একাউণ্টত সেই টকা সোমাইছে নে নাই আপোনালোকে প্ৰথমতে চেক কৰি চাওক। আৰু যদি টকা সোমোৱা নাই, আপোনালোকে PM কিষাণৰ টকা লাভ নকৰে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰি পেলাই জনাব যে আমি টকা লাভ কৰা নাই। তেতিয়াহ'লে আপোনালোকে কেনেদৰে সেইটো ছল্ভ কৰিব, কেনেদৰে আপোনালোকে PM কিষাণ টকা লাভ কৰিব পাৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকে সেইখিনি আপোনাক জনাম। আপোনালোকৰ প্ৰব্লেমখিনি ছল্ভ কৰিবলৈ আপোনাক জনাম। আপোনালোকৰ প্ৰব্লেমখিনি আপোনালোকে কেনেদৰে ছল্ভ কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম নেক্সট ভিডিঅ'ত। গতিকে সকলোৱে ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। আজি যিহেতু 13 মাৰ্চ, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি গুৱাহাটীৰ পৰা কিন্তু 5 বজাৰ লগে লগেই যিটো 2000 টকা ইতিমধ্যে প্ৰদান কৰিব লাগে সেই টকা ইতিমধ্যে প্ৰদান কৰিছে। প্ৰায় 9,32 লাখ কৃষক যি আছে, 9,32 লাখ কৃষকক আজি এই টকা প্ৰদান কৰিছে। ইয়াত প্ৰায় 18,640 কোটি টকা ইতিমধ্যে প্ৰদান কৰিছে আজি। যদি আপোনালোকে এই টকা লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কেইটামান কাম কৰি ৰাখিব লাগে, সেইটো ইতিমধ্যে কোৱা হৈছিলে। গতিকে আপোনালোকে যদি সেইখিনি কাম কৰা নাই তেতিয়াহ'লে হয়তো আপোনালোকে PM কিষাণৰ টকা আপোনালোকে লাভ নকৰে। যিহেতু আজি প্ৰায় 18,640 কোটি কৃষকক ইতিমধ্যে যিটো PM কিষাণৰ টকা ইতিমধ্যে প্ৰদান কৰিছে, সেই টকা প্ৰত্যেকজন কৃষকৰ কাৰণে, প্ৰত্যেকজন কৃষকে যদি এই PM কিষাণত আবেদন কৰা আছিলে, ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে, তেতিয়াহ'লে তেওঁলোকৰ একাউণ্টত ইতিমধ্যে এই টকা প্ৰদান কৰে। আজি যদি আপোনালোকে সেই PM কিষাণৰ টকা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ কেইটামান কাম আছিলে আপুনি সেইখিনি কৰিব লাগে। প্ৰথম কাম হৈছে যে আপোনালোকৰ বেংক একাউণ্টৰ যিটো DBD আছে, আপোনালোকে DBDটো আপোনালোকে কম্পালচৰি আপোনালোকে কৰি ৰাখিবই লাগিব। যদি কৰা নাই তেতিয়াহ'লে হয়তো আপোনালোকে এই টকা লাভ কৰা নাই। আৰু আপোনালোকে এটা বস্তু চাব লাগিব, যিটো বেংক একাউণ্টত আপোনালোকৰ DBD থাকে, কাৰণ সেইটো মাজে মাজে চেঞ্জ হৈ থাকে। কিয় চেঞ্জ হয়? আপোনালোকে যদি নতুনকৈ একাউণ্ট খুলি দিয়ে তেতিয়াহ'লে সেইটো একাউণ্টৰ DBD অট'মেটিকলি চেঞ্জ হৈ যায়। গতিকে আপোনালোকে প্ৰথমতে যিটো একাউণ্টৰ টকা লাভ কৰাই আছিলে, যদি সেইটো টকা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে চেক কৰি পেলাই চাওক যে কোনটো একাউণ্টৰ DBD আছে, আৰু সেইটো একাউণ্টত চেক কৰক যে আপোনালোকৰ টকা সোমাইছে। তাৰ লগতে আপোনালোকৰ EKYC কম্পালচৰি আপোনালোকে বাধ্যতামূলক কৰা হৈছিলে। যদি আপোনালোকে EKYC কৰা নাই তথাপিও কিন্তু আপোনালোকে সেই টকা লাভ নকৰে। তাৰ লগতে আপোনালোকৰ যিটো লেণ্ড চেণ্ডিঙৰ যিটো প্ৰব্লেম আছে, যদি লেণ্ড চেণ্ডিং হৈ আছে তথাপিও কিন্তু আপোনালোকে সেই টকা লাভ নকৰে। কাৰণ আপোনালোকে জানে যে 19 আৰু 20 আৰু 21 নম্বৰ কিস্তিৰ ক্ষেত্ৰত কিন্তু এই প্ৰব্লেমটো আহিছিলে যে আপোনালোকৰ কম্পালচৰি আপোনালোকে এইখিনি কাম কৰিব লাগিব। বহুতে কিন্তু 19 নম্বৰ কিস্তি পোৱাৰ পিছত তেওঁলোকে 20 নম্বৰ 21 নম্বৰ কিস্তি পোৱা নাই। যদি আপোনালোকে 19 নম্বৰ কিস্তি পোৱাৰ পিছত যদি আপোনালোকে সেইখিনি প্ৰব্লেম ছল্ভ কৰিছে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টত কিন্তু 6,000 টকাই আজি সোমাইছে। তাৰ লগতে আপোনালোকৰ যদি যিটো ফাৰ্মাৰ ID থাকে, আপোনালোকৰ যিটো এগ্ৰি ষ্টেকত যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, সেইটোও যদি এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে সেইখিনি কাম আপোনালোকে কমপ্লিট কৰিব লাগিব। কাৰণ আপোনালোকক কোৱা হৈছিলে যদি PM কিষাণৰ টকা লাগে তেতিয়াহ'লে আপোনালোকৰ 1 নম্বৰ কাম হৈছে একাউণ্টৰ DBD, 2 নম্বৰ হৈছে লেণ্ড চেণ্ডিং, 3 নম্বৰ হৈছে যে EKYC, আৰু 4 নম্বৰত হৈছে যে আপোনালোকৰ এগ্ৰি ষ্টেক যিটো ফাৰ্মাৰ ID সেইটো আপোনালোকে বনাব লাগে। যদি ফাৰ্মাৰ ID বনাইছে, এইখিনি কাম কমপ্লিট কৰি ৰাখিছে, তেতিয়াহ'লে সকলোৰে একাউণ্টত আজি টকা সোমাইছে। যোনে 19 নম্বৰ হওক, 20 নম্বৰ হওক, 21 নম্বৰ যিসকলে কিস্তি পোৱা নাছিলে, যদি এতিয়া আপোনালোকে সেইখিনি ঠিক কৰিছে তেতিয়াহ'লে আপোনালোকে সেই টকা আপোনালোকে লাভ কৰিছে আজি। সেইটো কাৰণে কৈছোঁ আপোনালোকে প্ৰথমতে একাউণ্টটো চেক কৰি চাওক। যদি আপোনালোকৰ একাউণ্টত টকা নাই, যদি আপোনালোকৰ একাউণ্টত টকা সোমোৱা নাই, কিয় সোমোৱা নাই সেইটো আপোনালোকে চেক কৰিব চাব পাৰিব। সেইটো হৈছে PM কিষাণৰ ছাইট যিটো আছে, আপোনালোকে PM কিষাণৰ ছাইটত আহি পেলাই ন'ন ইউৰ ষ্টেটাছত আহি পেলাই আপোনালোকে প্ৰথমতে চেক কৰি চাব কি প্ৰব্লেমটো হৈছে। কাৰণ চাওক 19, 20 আৰু 21 নম্বৰ কিস্তিৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান প্ৰব্লেম আৰু আহিছিলে। সেইটো হৈছে যদি আপোনালোকৰ ডাবল PM কিষাণ আছিলে, আপোনাৰ ঘৰত যদি হাজবেণ্ড আৰু ৱাইফৰ দুজনে পাইছিলে তথাপিও আপোনালোকৰ সেইখিনি ৰিজেক্ট হৈছে। তাৰপিছত যদি আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যদি আপোনাৰ 2019 চনত যদি মাটি যিটো দেখুওৱা হৈছিলে সেইটো যদি হৈছে তথাপি সেইবিলাক ৰিজেক্ট হৈছে। আৰু সেইখিনি আপোনাৰ ছল্ভ কৰিবলৈ এটাই দিয়া হৈছিলে যে আপোনালোকে নতুনকৈ আপডেট কৰিব লাগে বা নতুনকৈ আপোনালোকে সেই ডকুমেণ্টছ পাতি আকৌ আপোনালোকে ছাবমিট কৰিব লাগিছে। যদি ছাবমিট কৰিছে তেতিয়াহ'লে আপোনালোকে আজি
যিটো টকা ইতিমধ্যে প্ৰদান কৰিছে 22 নম্বৰ কিস্তি সেইটো আপোনালোকে লাভ কৰিব আৰু যদি আপোনালোকে সেইখিনি কাম কৰা নাই তেতিয়াহ'লে হয়তো আপোনালোকে এই টকা লাভ নকৰে গতিকে সকলোৱে ৰিকুৱেষ্ট থাকিল আপোনালোকে প্ৰথমতে একাউণ্টটো চেক কৰি পেলাই চাই পেলাই আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি পেলাই জনাব যে আমি টকা লাভ কৰিছোঁ বা টকা লাভ কৰা নাই যদি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে পৰৱৰ্তী সময়ত যে আপোনালোকে কি প্ৰব্লেম হৈছে আৰু কেনেদৰে সলভ কৰিব সেইটো মই জনাবলৈ আপোনালোকক যত্ন কৰিম গতিকে আপোনালোকৰ প্ৰথম কাম হৈছে যে আপোনালোকৰ একাউণ্টটো আজি চেক কৰি চাওক যে টকা আপোনালোকৰ একাউণ্টত আজি ক্ৰেডিট হৈ গৈছে যোনে 19 20 21 পোৱা নাছিলে যিবিলাকে দুটা তিনিটা কিস্তি পোৱা নাছিলে সকলো টকা একেলগতে সোমাইছে কাৰোবাৰ 4000 কাৰোবাৰ 6000 কাৰোবাৰ 2000 টকা ইতিমধ্যে সোমাই গৈছে গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰি পেলাই জনাব নেক্সট ভিডিঅ'ত আপোনাক সেইখিনি সলভ কৰিবলৈ মই যত্ন কৰিম ধন্যবাদ